1715 চনত এজন ব্যক্তি যিজন ব্যক্তিয়ে প্ৰথম অভিধান তেওঁ প্ৰণেতা আছিল সেইজন ব্যক্তি আমি সকলোৱে চিনি পাওঁ পণ্ডিত টেঙাই মোহন। তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি টাই আহোম যুৱ পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছোঁ আৰু সেয়েহে টাই আহোম যুৱ পৰিষদ অসম টাইপা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা ৰাজগড় আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাজগড়বাসী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক অসম প্ৰথম অভিধান প্ৰণেতা পণ্ডিত টেঙাই মোহনৰ বঁটা প্ৰদান অনুষ্ঠান 11 ফেব্ৰুৱাৰী 2024 তাৰিখে ৰাজগড়ত আমি অনুষ্ঠিত কৰিম। ৰাজগড় জিলা পৰিষদ ভৱনত আৰু আপোনালোক সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ, এইবাৰ আমি এই বঁটাটি বিশিষ্ট বুদ্ধিজীৱী আৰু টাই গৱেষক এজনক আমি এই বঁটাটি প্ৰদান কৰিম। মই প্ৰথমতেই টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়ক বঁটাটি কাক প্ৰদান কৰিব তেওঁক মই অনুৰোধ জনাইছোঁ অসমবাসীক অৱগত কৰিবৰ কাৰণে। প্ৰথম অভিধান প্ৰণেতা অসমৰ বুলি ক'লে আমি পণ্ডিত টেঙাই মোহনৰ নামটো প্ৰথমে ল'ব লাগিব আৰু তেখেতৰ জন্ম 1715 চনৰ আমাৰ শিৱসাগৰ জিলাৰ সেই সময়তে টেঙাখাটৰ ওচৰত বানতুং খাটত তেওঁ জন্ম হৈছিল আৰু তেওঁৰ পুৰণি ঘৰ পাঠাকুৰ লাইফলেঙত আৰু বানতুং খাটতে তেওঁ বিভিন্ন পঢ়া শুনা কৰি তেওঁ বহুতো আচলতে তেওঁ পুথি উলিয়াইছিল, লিখি উলিয়াইছিল। প্ৰায় 50খনমান পুথি তেওঁ ইতিমধ্যে পুথি সেই সময়ত লিখি উলিয়াইছিল আৰু পৰৱৰ্তী তেওঁ বৰ অমূল্য পুথি তেওঁ অভিধানখন উলিয়াইছিল আৰু তেওঁৰ যিটো মৃত্যুৰ দিন 1825 চনৰ 11 ফেব্ৰুৱাৰী সেই দিনটোতে টাই আহোম যুৱ পৰিষদে বিগত 3টা বৰ্ষ ধৰি আমি পণ্ডিত টেঙাই মোহনৰ বঁটা প্ৰদান অনুষ্ঠান কৰি আহিছোঁ। বিগত 3টা বৰ্ষত যদি আমি চাওঁ, প্ৰথমে আমি দিয়া হৈছিল এই বঁটাটো মানচাও জ্ঞানেন্দ্ৰ ফুকন ডাঙৰীয়া, তেওঁ বিশিষ্ট টাই পণ্ডিত টাই গৱেষক। তাৰপিছত আমি এই বঁটাটো দিছিলোঁ ডক্টৰ দেৱব্ৰত শৰ্মা, তেওঁ বিশিষ্ট এজন সাহিত্যিক আৰু তেওঁ বৰ্তমান অধ্যাপকৰ দৰে এটা গুৰু দায়িত্ব পালন কৰি আছে আৰু তেখেতেই পণ্ডিত টেঙাই মোহনৰ উদ্ধাৰৰ ক্ষেত্ৰত বহুখিনি আচলতে তেওঁ ভূমিকা তেওঁ লৈছে। সেইকাৰণে যোৱা বছৰ আমি তেখেতক এই বঁটাৰে বিভূষিত কৰাইছোঁ আৰু এই বছৰ আমি ৰাজগড়ত ডিব্ৰুগড় জিলাৰ ৰাজগড়ত অসমৰ এগৰাকী ইতিহাসবিদ টাই গৱেষক আৰু টাই বিভিন্ন তেওঁ পুথি উলিয়াইছে টাই লিপিত লিখি পিনে, তেওঁ হৈছে ডক্টৰ পুষ্প গগৈ। তেখেতক আমি এই বৰ্ষৰ পৰা পণ্ডিত টেঙাই মোহন বঁটা দ্বাৰা সন্মানিত কৰিব বিচাৰিছোঁ। এই বঁটাটো আমি দিয়াৰ মূল কাৰণটোৱে হৈছে পণ্ডিত টেঙাই মোহনৰ যি তেওঁৰ অভিধান যে প্ৰথম উলিয়াইছিল এই কথাখিনি আচলতে ৰাইজৰ মাজত এটা প্ৰচাৰ আৰু লগতে আৰু তেখেতৰ বিষয়ে যিমানখিনি আচলতে পুথি পাতি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত আচলতে সিঁচৰিত হৈছে এইখিনি আচলতে সংৰক্ষণ কৰাৰ কথাখিনি আহি পৰিছে। গতিকে মই চৰকাৰলৈ এটা কথা খুব সুন্দৰভাৱে আহ্বান জনাব বিচাৰিছোঁ যে পণ্ডিত টেঙাই মোহনে লিখি লোৱা যিমানবোৰ টাই ভাষাৰ পুথি পাতি আছিল এইবোৰ পুনৰ উদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰলৈ মই আহ্বান জনাইছোঁ আৰু এই যিটো দিনটো 11 ফেব্ৰুৱাৰীৰ দিনটোত আমি টেঙাই মোহনৰ এই মৃত্যুৰ দিনটোতে আমি অসম অভিধান দিৱস হিচাপে টাইপাই অনুষ্ঠিত কৰি আহিছোঁ। গতিকে অসম চৰকাৰলৈ আমি আহ্বান, মুখ্যমন্ত্ৰীলৈ আহ্বান যে এই যিটো দিন 11 ফেব্ৰুৱাৰী এই দিনটোত আপোনালোকে অসম চৰকাৰে অসম অভিধান দিৱস হিচাপে অনুষ্ঠিত কৰিবলৈ টাইপাৰ তৰফৰ পৰা মই অসম চৰকাৰলৈ আহ্বান জনাইছোঁ।